আকৌ আহি পালে পিকনিকৰ সময় হাজাৰ হাজাৰ লোকেৰে ভৰিব পিকনিক স্থলীসমূহ সকলো লগ হৈ ফূৰ্তিৰে খাব বছৰটোৰ বিশেষ এসাজ কিন্তু এইবাৰৰ পিকনিক হ'ব লাগিব নীতি নিয়মৰ মাজত পিকনিক বুলি ক'লে সাধাৰণতে মনলৈ আহে নদীৰ পাৰত পৰিয়াল আত্মীয় স্বজন বন্ধু মহল লগ হৈ হাঁহি ফূৰ্তিৰে এসাজ খোৱাৰ দৃশ্য সংগীত ভিন্ন তৰহৰ খাদ্য নৃত্যৰ প্ৰয়োভৰ লগতে একাংশ লোকৰ বাবে যেন অনিবাৰ্য সুৰাপান বৰ্তমান সময়ত অধিকাংশ লোকে পিকনিকত সুৰাপান কৰে তাৰে একাংশই সুৰাপান কৰি বহু ঘটনা দুৰ্ঘটনা প্ৰত্যেক বছৰে বনভোজৰ সময়ত হাজাৰটা দুৰ্ঘটনা সংঘটিত হয় যাৰ একমাত্ৰ কাৰণ সুৰাপান এইবাৰ বনভোজকাৰীসকলৰ বাবে প্ৰকাশ কৰা হৈছে এছঅপি নিৰ্ধাৰিত নীতি নিয়মৰ মাজতহে আয়োজন কৰিব পাৰিব পিকনিক পুৱা 9 বজাৰ পাছতহে আৰম্ভ কৰিব পাৰিব বনভোজ আবেলি 4 বজাৰ পিছত হ'ব লাগিব ঘৰমুৱা উচ্চ স্তৰৰ সংগীত পৰিবেশন কৰা বা ডিজে বজোৱা নিষেধ গাড়ীৰ চালকে সুৰাপান কৰিব নোৱাৰিব বনভোজস্থলীত প্লাষ্টিকৰ সামগ্ৰী নিষিদ্ধ সকলো বনভোজকাৰী দলে বনভোজৰ স্থান পৰিষ্কাৰ কৰিব লাগিব ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ এই আহ্বান বনভোজকাৰীসকলৰ প্ৰতি গতিকে এইসমূহ নিয়মৰ মাজেৰেহে আয়োজন কৰিব লাগিব পিকনিকৰ এই ঘোষণাৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হৈছে চৰ্চা একাংশৰ প্ৰশ্ন পিকনিক নে শোকসভা বিপৰীতে অধিকাংশ লোকে সমৰ্থন জনাইছে এই এছঅপিৰ আৰু ধন্যবাদ জনাইছে প্ৰশাসনক গতিকে পৰিয়াল আত্মীয় বা বন্ধুৰ সৈতে পুৱা 9 বজাত পোৱাকৈ গৃহ জিলাতে আয়োজন কৰক বনভোজৰ কুৰা নোখোৱা লোকক লৈ যাওক চালক হিচাপে কম চৰত নিজৰ মাজতে উপভোগ কৰক সংগীত ৰন্ধা খোৱাৰ অন্তত পৰিষ্কাৰ কৰি আহক ঠাইখিনি বনভোজৰ সময়ছোৱাত যেনেদৰে দুৰ্ঘটনা কাজিয়া পেচাল বিক্ষিপ্ত ঘটনা সংঘটিত হয় তাৰে অধিকাংশই সংঘটিত হয় সুৰাৰ ৰাগীত আৰু উচ্চ স্তৰৰ সংগীতে যাতে ঠাইখিনি প্ৰদূষিত কৰিব নোৱাৰে তাৰ বাবে গ্ৰহণ কৰা হৈছে এই ব্যৱস্থা গতিকে সুৰক্ষিত ৰূপত সুস্থিৰতাৰে পৰিষ্কাৰভাৱে স্বাস্থ্যসন্মত বনভোজৰ আয়োজন কৰি উপভোগ কৰক বছৰৰ এই বিশেষ দিনটো নিউজ ডেস্ক বিকাশ ষ্টুডিয়াম প্লাছ